অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কি কৰিম আপুনি কওক। আমাৰ আৰু উপায় নাই। আমাক আপুনি যি ধৰণৰ হত্যা কৰি আছে, আমাৰ আৰু উপায় নাই। আপুনি কৈ দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক কৈছোঁ, আমি আৰু কোলাব নোৱাৰোঁ যি ধৰণৰ আমাক হত্যা কৰা হৈ আছে উচ্ছেদৰ নামত। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈ দিয়ক যে আমি অসমৰ মুছলমানে কি কৰিম। আমাৰ আৰু উপায় নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কোলাব পৰা নাই। উচ্ছেদৰ নামত আমাক যি ধৰণৰ হত্যা কৰা হৈ আছে, আমাৰ আৰু উপায় নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ কি অসমৰ মুছলমানৰ প্ৰতি অকণমানো দয়া নাই নেকি? অকণমানো মৰম নহয় নেকি আপোনাৰ মুছলমানৰ প্ৰতি? আমি কি অন্যায় কৰিছোঁ কৈ দিয়ক না। আমি কোনো অন্যায় কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ কি ভুল আছে কওক আপুনি, আমি ভুলটো মানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজহুৱাকৈ কৈ দিয়ক অসমৰ মুছলমান কি কৰিব লাগে। আমি সেইটোৱে কৰিম। আপুনি এনেকৈ আৰু আমাক হত্যা নকৰিব। আমি জানো, আমি যিমানে প্ৰতিবাদ কৰিম আপুনি সিমানে উচ্ছেদ কৰিব, সিমানে আমাৰ মানুহক হত্যা কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাৰ লগত ৱাদা কৰিলোঁ, আপুনি যিটো কৰিব দিব, অসমৰ মানুহৰ হাত ভৰি ধৰি আমি সেইটোৱে কৰিম। কিন্তু আমাক এনেকৈ হত্যা নকৰিব। আমাক এনেকৈ আৰু হত্যা নকৰিব। আমি কোলাব পৰা নাই। আমি কোলাব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কিয় অন্যায় কৰিছোঁ আপুনি কওক না। আমাৰ শক্তি নাই। আমি শক্তিহীন হৈ গৈছোঁ, ভাষাহীন হৈ গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক কেনেকৈ আমি বুজাম যে আমি ভাৰতৰ কাৰণে জীৱন দিব পাৰোঁ, অসমৰ কাৰণে জীৱন দিব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি মিয়া মানুহ হোৱাটো অপৰাধ নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আমাক কওক। আপুনি কওক না, আমি কি কৰিব লাগে, আমি এইটোৱে কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ভৰি ধৰি কৈছোঁ, আমাক আৰু এনেকৈ হত্যা নকৰিব। উচ্ছেদৰ নামত আমাক হত্যা নকৰিব। অসমৰ DGP ডাঙৰীয়া, হাৰমিত সিং ডাঙৰীয়া, আমাক আৰু এনেকৈ অন্যায় হিচাপে উচ্ছেদ আৰু হত্যা নকৰিব। আমি কি অন্যায় কৰিছোঁ? আমি কলৈ যাম? আপুনি আমাৰ মুখ্যমন্ত্ৰী, আমি কলৈ যাম কওক? আমাৰ জাগা নাই, আমি কাৰ ওচৰত যাম? ৰাজনীতি মেৰুকৰণত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আমাৰ লগত অন্যায় নকৰিব। মই এটা মুফতি হৈ আপোনাৰ ওচৰত, যদি অসমবাসী মুছলমানৰ কিবা ভুল হৈ যাব, আল্লাহৰ ৰাস্তা আপোনাক মাফি বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাক অকণমান জেগা দিয়ক। আমাক এনেকৈ অন্যায় হিচাপত আমাক উচ্ছেদ নকৰিব, আমাক এনেকৈ হত্যা নকৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আৰু কোলাব পৰা নাই। অসমৰ ৰাইজ, মই আপোনালোকৰ ওচৰত মাফ খুজিছোঁ। মই আপোনালোকৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। মই অসমৰ ৰাইজৰ ওচৰত মাফ খুজিছোঁ। মই মুফতি একো কৰিব নোৱাৰিলোঁ। অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ ওচৰত মাফ খুজিছোঁ। আপুনি আমাক মাফ কৰি অসমত থাকিব দিয়ক।